আজি 8 আগষ্ট শিৱসাগৰৰ দৰিকাৰ বানপানীয়ে আজিও বহু অঞ্চল তথা গাঁও প্লাবিত কৰি ৰাখিছে। তাৰ ভিতৰত এখন হ'ল শিৱসাগৰৰ বেতনিপাম অঞ্চল আৰু ইয়াত এই অঞ্চলটো পানীত ডুবি থকা আজি 20টা দিনত ভৰি দিলে একেই অৱস্থা মই দেখুৱাইছোঁ। এতিয়াও ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত পানী, যাতায়াতৰ সকলো বাট পথ ইয়াত পানীত এতিয়াও ডুব গৈ আছে। মই চাৰিওফালে পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এইসকল যিসকল লোক আছে তেওঁলোকে সাধাৰণ এই থকা সময়খিনিত ৰাতি আন ওখ ঠাইত গৈ আশ্ৰয় লৈ থাকেগৈ। বৰ্তমান আমি ইয়াত বাতৰি সংগ্ৰহৰ বাবে অহাৰ কাৰণে তেওঁলোকে ভাষ্য দিবলৈ আহিছে এই স্থানত নিজৰ ঘৰৰ সন্মুখত। কিন্তু মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এইফালে চাৰিওদিশে চাওক, কেৱল পানী আৰু পানী, কেৱল পথাৰেই নহয়, বাট পথ, অহা যোৱা কৰা বাট পথ, এইটো এটা পথ। এই পথটোতো বৰ্তমান একাঠু পৰ্যন্ত পানী। এনেধৰণেই এইসকল লোকে আজি 20টা দিনে জ্বলা কলা খাই আহিছে। দৰিকাৰ পানী এইসমূহত এতিয়াও ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত আছে। কিন্তু এই সময়ছোৱাত যি ধৰণে তেওঁলোকে আশা কৰিছিলে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি তেওঁলোকে যি ধৰণে 15,000 টকা প্ৰথম এককালীন সাহায্য পাম বুলি আশা কৰি আছিলে, কিন্তু সেয়া লাভৰ পৰাও এইসকল পৰিয়াল বঞ্চিত হৈছে। আজিলৈকে তেওঁলোকৰ একাউণ্টত ফুটা কৰি এটাও সোমোৱা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই সময়ছোৱাত কেনেকুৱা ধৰণৰ ক্ষয় ক্ষতি হ'ল আৰু গোটেই পৰিৱেশটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। আজি আমি 20 দিন হৈ গ'ল পানীৰ মাজত থকা। আমি 12-15 দিন মথাউৰিত থাকিলোঁ, ঘৰটোত আহিলোঁ। তাৰপৰা আমি ৰেচন পাতি পাব্লিকৰ পৰা যিমান পাইছোঁ ছাপোৰ্ট পাইছোঁ, চৰকাৰৰ পৰা আমি তেনেকুৱা ছাপোৰ্ট পোৱা নাই। চৰকাৰ মুখ্যমন্ত্ৰী কিটটো দিছে, কিন্তু 15,000 টকা যিটো সাহায্য ঘোষণা কৰিছে তাতে বহুত বিসংগতি দেখা গৈছে। কোনোবাই পাইছে, এইটো কোৱা নাই পোৱা বুলি, কিন্তু আমি দিছোঁ, আমাৰ এতিয়ালৈকে একো পোৱা নাই। ৱাৰ্ড মেম্বাৰক যোগাযোগ কৰিছোঁ, ৱাৰ্ড মেম্বাৰে ফোন ৰিচিভ নকৰে। তো গাঁওবুঢ়াক কৈছোঁ, গাঁওবুঢ়াই কৈছে হয় কিবা হ'ব। তো আমি তাৰ আশাত আছোঁ। আজি মোৰ ঘৰৰ এতিয়া মোৰ এখনো বিচনা নাই। তাৰ উপৰি মোৰ ইমান দুখৰ মাজতো চোৰে মোৰ গোটেই কাঁহৰ বাচন বৰ্তনৰ পৰা আদি কৰি কাঁহী বাতি চব লৈ গুচি গ'ল ডিভান ভাঙি পিনে। মোৰ একো শুবলৈ জেগা নাই। এতিয়া টিউপাল পাৰি গৈছোঁ বানপানীৰ মাজতে। আহি ঘৰত সোমাই দেখিছোঁ যে মোৰ ডিভানত একো নাই। মোৰ কাঁহৰ বাচন বৰ্তন এই গোটেই এলেকাটোতো আমি আজি 65 ঘৰ বা 70 ঘৰ মানুহ আছোঁ। আজি কোনো মানুহ, চব মানুহ আমাৰ বালিবাট চাৰিআলি যিটো বাঁহগড় মথাউৰি, বালিবাট চাৰিআলি মথাউৰিত চবে শিবিৰ পাতি আশ্ৰয় লৈ আছে, টিউপাল তৰি আছে। তাতে ৰাতি আপোনাৰ এইটো প্ৰকৃতিৰ যিটো তাণ্ডৱ, তেনেকৈ সৰু সৰু ল'ৰা ছোৱালী মানুহে তেনেকৈ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। আজি আমি কিমান দিনৰ পিছত গাঁৱলৈ যাব পাৰিম সেইটোতো চাগে মই ক'বই নোৱাৰিম এতিয়া, যদি এনেকুৱা হৈ থাকে প্ৰকৃতিৰ। খেতি পথাৰটো সম্পূৰ্ণ লছ। আজি মোৰ গাহৰি উঠি গ'ল, ছাগলী মৰি গ'ল, হাঁহ নাই, কুকুৰা মৰি গ'ল। আমি লোন লৈ কৰা মানুহ আমি চব। মুখ্যমন্ত্ৰীৰ পৰা কিবা এটা সাহায্য পাইছিলোঁ, 10,000 টকা গোটৰ, সেইভাগে আমি কিবা কিবি গঁৰাল চৰাল বনাই কিবা এটা কাম কৰিছিলোঁ নিৰ্বাচনৰ আগত। কিন্তু আজি চব মহিমা, কালি বতাহে গঁৰালো ভাঙি পেলাইছে। কুকুৰা হাঁহটো গ'লেই, আজি বতাহ, মোৰ ছাগলী গ'ল। যোৱা নিশা যিটো ধুমুহা আহিলে মোৰ গঁৰালটো ভাঙি পেলালে। তো ছাগলী উঠি গ'ল, গাহৰি উঠি গ'ল। কি কৰিম ভাবি পোৱা নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 6 মন্থৰ ঋণ কিবা ৰেহাই ঘোষণা, তাৰো বেংকৰ পৰা মই একো সুদ উত্তৰ পোৱা নাই। গৈছিলোঁ বেংকত। এই 15,000 লাভৰ ক্ষেত্ৰত আচলতে কি ধৰণে আপোনালোকে এতিয়ালৈকে সোমোৱা নাই? 15,000 কথাটো আমি যিজন কিবা বানপানী নোহোৱা ঠাইত পাইছে, কিছুমানৰ শুনিছোঁ 30,000 পাইছে, কোনোবাই একে ঘৰৰ 2-3টা মানুহো পাইছে। কিন্তু প্ৰকৃত যিসকল আমি পোৱা নাই। ক্ষতিগ্ৰস্ত আজি পৰ্যন্ত মই দেখুৱাইছোঁ, এইবিলাক বাসগৃহ যিবিলাকৰ ভিতৰত এতিয়াও একঁকাল পানী, তেওঁলোকে ঘৰত প্ৰৱেশ কৰিব পৰা নাই। ঘৰটো আহে, চাই যায় পানী শুকাইছে নাই, আৰু একে অৱস্থাত দেখে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, এই সমস্যা কি ধৰণে পাৰ কৰিছে? মোৰ বস্তু ধ্বংস হৈছে। চব ৰোৱাৰ পৰা কঠীয়া আদি কৰি চব ধ্বংস হৈ গৈছে। এতিয়ালৈকে ল'ৰাৰ ডকুমেণ্টছ এখনো নাইকিয়া হ'ল, একো বস্তুৱে নাইকিয়া হ'ল। ঘৰ অকল মানুহকেইটা বাচি থাকি মথাউৰিৰ ওপৰত আছোঁ। এতিয়া বৰষুণৰ বতৰত থাকিব নোৱাৰা হৈছোঁ, ল'ৰা ছোৱালী লৈ। ৰাতি বৰষুণ আহে, শোৱা নোহোৱা হৈছে। এনেকুৱা কষ্ট জীয়াই আছোঁ, একোৱে বস্তু নাইকিয়া হৈছে। ঘৰ এটা চুৰ কৰি লৈ গৈছে মানুহে বস্তু। ঘৰটো অকল চাবলৈহে আহোঁ, ঘৰলৈ আহি পেলাই চকু পানী ওলাই যায়। এনেকুৱা অৱস্থা হৈ গৈছে, একো চৰকাৰৰ পৰা সুবিধা পোৱাই নাই আজিলৈকে। ইয়াত আপোনাৰ কি নষ্ট? মোৰ নাই, একোৱে নাই, একো বস্তুৱে নাইকিয়া হৈ থাকিলে। ঘৰলৈ আহিলে চকু পানী ওলাই যায়। এনেই নহাই ভাল বুলি ভাবি যাওঁ। ঘৰটোত থাকিব পৰা হ'ব নে? ঘৰটোত থাকিব পৰা নহ'বই, ঘৰটো ভাগিয়ে পৰিব। এতিয়াই ভগা অৱস্থাতে আছে। ঘৰৰ ভিতৰত সোমাব নোৱাৰোৱে থাকিব।
বস্তু একোৱে নাইকিয়া হৈ থাকিলে মোৰ। আপোনালোকক এই 15,000 দিম বুলি যে কৈছিলে, অঁ কোনোবাই আপোনালোকক সুধিছিলেহি নি? নাম চাম নিজে লৈছিলেহি নে? নাম চাম এই গাঁওবুঢ়াই ৱাৰ্ড মেম্বাৰ চাবলৈ সুধিছিল। আহিছিলে নি? ইয়াত চাবলৈ নাহা, কিন্তু তেওঁলোকে নাম চাম লৈছিল। এতিয়া সোমোৱা নাই নেকি বুলি গম পাইছোঁ। হয়, এনেধৰণেই পাৰ কৰিছে এইসকল লোকে। মই দেখুৱাইছোঁ এইবিলাক এটা পথ, এইটো এটা ৰাস্তা। সৰুৱা সেই দিশে আছে নামঘৰ এভাগি আছে, সেই নামঘৰ ভাগিলৈ যোৱা পথ, আৰু বহু সংখ্যক পৰিয়ালৰ বাসগৃহ আছে এইফালে। এইটো পথত এতিয়া চলাব পৰা অৱস্থা, আৰু এনেধৰণেই এক জ্বলা যন্ত্ৰণা, অতি যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰিছে এই 20টা দিনে। 20 দিনতো এনেকুৱা অৱস্থা, আৰু কিমান দিনলৈ এই দৰিকাৰ যি পানী সোমাইছিলে সেই পানী ইয়াৰ পৰা কেনেধৰণে উলিওৱাৰ ব্যৱস্থা কৰে তাৰ কোনো সঠিক উত্তৰ নাই। যদিও মন্ত্ৰী বিমল বৰাই কৈ আছে যে পাম্প দি ONGCৰ সহায়ত পাম্প মাৰি পানী নিষ্কাশনৰ ব্যৱস্থা কৰি থকা হৈছে, সাংঘাতিক ধৰণে তেওঁলোকে লাগি আছে, কিন্তু তাৰ বিপৰীত ছবি এখন দেখুৱাইছোঁ। এয়া হৈছে বেতনিপাম অঞ্চল। কেৱল এয়া মাত্ৰ এটা উদাহৰণ, আৰু বহু অঞ্চল এনেধৰণৰ বানত আজিও প্লাবিত হৈ আছে। আজিও ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত পানী।